নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল আজি হৈছে 16 জানুৱাৰী 2025 অসমীয়া 2 মাহ বৃহস্পতিবাৰ আজি সূৰ্যোদয় সময় পুৱা 6:02 আৰু সূৰ্যাস্ত সময় 4:39 আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণ পক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আপোনাৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক উচ্চপদস্থ বিষয়াসকলে হঠাতে আপোনাৰ পৰা কিছু গুৰুত্বপূৰ্ণ তথ্য বিচাৰিব পাৰে বিবাহ বহিৰ্ভূত সম্পৰ্ক পৰিহাৰ কৰক নহলে আপোনাৰ সুনাম কলংকিত হ'ব পাৰে নিজৰ সিদ্ধান্ত আৰু ইচ্ছা সন্তানৰ ওপৰত জাপি নিদিব আপুনি হয়তো আপোনাৰ বিৰোধীৰ টাৰ্গেট হৈ পৰিব বিষ ৰাশি আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব আনৰ কথাত হস্তক্ষেপ নকৰিব আপোনাৰ সফলতাক লৈ আপোনাৰ সহকৰ্মীসকলে ঈৰ্ষা কৰিব আপোনাৰ ওপৰত আপোনাৰ জ্যেষ্ঠ বিষয়াসকলৰ আস্থা বাঢ়িব আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব মিথুন ৰাশি আপোনাৰ বৈবাহিক সম্পৰ্কত শান্তি আৰু সম্প্ৰীতি থাকিব সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে হয়তো যথেষ্ট সফলতা লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ কামত থকা বাধাসমূহ দূৰ হ'ব মাক দেউতাকৰ আশীৰ্বাদ পাব উচ্চ শিক্ষানুষ্ঠানৰ নামভৰ্তি কৰিব পাৰে ব্যৱসায়ত অগ্ৰগতিৰ বাবে আপুনি উত্তেজিত হ'ব কৰ্কট ৰাশি প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে ভৰি দুখন বিষ আৰু ভাগৰুৱা হৈ পৰিব পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয়বোৰ সমাধান হ'ব আপোনাৰ কামৰ গতি অলপ লেহেমীয়া হ'ব কৰ্মক্ষেত্ৰত সহকৰ্মীসকলে আপোনাক সমৰ্থন কৰিব পাৰে কিন্তু বৰ্তমান পৰিস্থিতিত আপুনি সন্তুষ্ট নহ'ব সিংহ ৰাশি আপুনি নতুন কিবা এটা শিকিবলৈ সুযোগ পাব আৰু নতুন চাকৰি বিচাৰিলে আপোনাৰ ডাঙৰ সুযোগ থাকিব পাৰে জীৱনসংগীৰ পৰাও কিছু উপহাৰ লাভ কৰিব পাৰে যুৱপ্ৰেমী সংগীয়ে মানসম্পন্ন সময় কটাব বিচাৰিব শহুৰেকৰ ফালৰ পৰা এটা অনুষ্ঠানৰ আয়োজন হ'ব পাৰে কন্যা ৰাশি আজি আপোনাৰ নিজৰ মানুহে আপোনাক বিৰোধিতা কৰিব পাৰে কৰ্মক্ষেত্ৰত কাৰোবাৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে খঙৰ ফলত আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰ্থক্য আহিব পাৰে পুৰণি নেতিবাচক কথাই হয়তো আপোনাৰ বৰ্তমানক আধিপত্য বিস্তাৰ কৰিব ভাল আৰু শান্ত মানুহৰ লগত সময় কটাওক তুলা ৰাশি শুভ অনুষ্ঠানত আপুনি বহুত টকা খৰচ কৰিব আপোনাৰ মানসিক অৱস্থা শক্তিশালী হ'ব সকলো কাম আৰামত আৰু সময়মতে কৰা হ'ব অতিমাত্ৰা চিন্তা কৰি সময় নষ্ট নকৰিব আপোনাৰ ব্যৱসায় বৃদ্ধি পাব পাৰে আপোনাৰ স্বাস্থ্যও শুভ হ'ব বৃশ্চিক ৰাশি আজি আপুনি নতুন কিবা এটা আৰম্ভ কৰাৰ চেষ্টা কৰিব জটিল বিষয়বোৰ আপুনি আপোনাৰ পক্ষত ঘূৰাই দিব গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত গুৰুত্বৰ বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে আপোনাৰ ব্যক্তিত্বই মানুহক আকৰ্ষিত কৰিব কৰ্মক্ষেত্ৰত আপুনি আকাংক্ষিত বদলি পাব পাৰে আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব ধনু ৰাশি আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো শুভ কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তন হ'ব পাৰে ধৈৰ্যৰে লোৱা সিদ্ধান্তবোৰ লাভজনক হ'ব অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক মকৰ ৰাশি আপোনাৰ সহকৰ্মীয়ে বিশ্বাসঘাতকতা কৰিব পাৰে স্বাৰ্থপৰ মানুহৰ পৰা আঁতৰি থাকক মানসিক চাপ আৰু মূৰৰ বিষে আপোনাৰ দিনটো নষ্ট কৰিব পাৰে আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে সেইবাবে আপোনাৰ আচৰণ ভদ্ৰ কৰি ৰখা উচিত বাজেটৰ অভাৱত আপোনাৰ কাম সময়মতে সম্পূৰ্ণ নহ'ব কুম্ভ ৰাশি আপোনাৰ পৰিয়ালত কিছু শুভ অনুষ্ঠান হ'ব পাৰে নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো শুভ আপুনি আপোনাৰ ঘৰখন সজাবলৈ আৰম্ভ কৰিব আয়ৰ নতুন উৎস গঢ় লৈ উঠিব পৰিয়ালৰ সৈতে আউটিং কৰিবলৈ যাব পাৰে প্ৰেমৰ সংগীক প্ৰপ'জ কৰাৰ এক অতি শুভ দিন আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আজি আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব ব্যৱসায়ত আপুনি বিপুল লাভ পাব বন্ধুৰ পৰামৰ্শ আজি আপোনাৰ বাবে উপযোগী হ'ব আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব চৰকাৰী কৰ্মচাৰীৰ সন্মান বাঢ়িব জীৱনসংগীৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ